মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰতবৰ্ষৰ নাগৰিকত্বক লৈ এক বৃহৎ ৰায়দান দিছে উচ্চ ন্যায়ালয়ে। আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলেই কোনো লোক ভাৰতীয় নহয়। ভোটাৰ কাৰ্ড থাকিলেও লাভ নকৰে ভাৰতীয় নাগৰিকত্বৰ পৰিচয়। আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰ হ'ব পাৰে। এনে পৰিচয় পত্ৰ কেৱল নিৰ্দিষ্ট সেৱাৰ বাবেহে দিয়া হয়। এইসমূহ পৰিচয় পত্ৰৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰি নাগৰিকত্ব। এজন বাংলাদেশী নাগৰিকৰ আবেদনক লৈ এতিয়া এই বৃহৎ ৰায়দান দিছে উচ্চ ন্যায়ালয়ে। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে কোনো লোক হ'ব নোৱাৰে ভাৰতীয়। ভোটাৰ কাৰ্ড থাকিলেও লাভ নকৰে ভাৰতীয় নাগৰিকৰ পৰিচয়। আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড কেৱল মাত্ৰ পৰিচয় পত্ৰহে হ'ব পাৰে। এনে পৰিচয় পত্ৰ কেৱল নিৰ্দিষ্ট সেৱাৰ বাবেহে দিয়া হয়। এইসমূহ পৰিচয় পত্ৰৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰি নাগৰিকত্ব। এটা গুৰুত্বপূৰ্ণ খবৰ। নাগৰিকত্বক লৈ এবাৰ উচ্চ ন্যায়ালয়ে বৃহৎ ৰায়দান কৰিছে। নাগৰিকত্ব নিৰ্ণয় হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে। ভাৰতীয় নাগৰিকত্বক লৈ বৃহৎ ৰায়দান দিছে উচ্চ ন্যায়ালয়ে। এজন বাংলাদেশী নাগৰিকৰ আবেদন নাকচ কৰি এই ৰায়দান কৰিছে ন্যায়ালয়ে। মুম্বাইৰ সমীপৰ থানেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন বাংলাদেশী নাগৰিকক। বাবু আব্দুল ৰব চৰ্দাৰে জামিন বিচাৰি আবেদন কৰিছিল ন্যায়ালয়ত। ভুৱা নথি পত্ৰৰে ভাৰতত বাহৰ পতাৰ অভিযোগ চৰ্দাৰৰ বিৰুদ্ধে। জালিয়াতিৰে নথি পত্ৰ প্ৰস্তুত কৰি 2013ৰ পৰা ভাৰতত আছিল চৰ্দাৰ। পৰিচয় পত্ৰসমূহ দেখুৱাই নিজকে ভাৰতীয় বুলি দাবী কৰিছিল লোকজনে। আৰু জামিন নাকচ কৰি বম্বে উচ্চ ন্যায়ালয়ে ক'লে কেনেকৈ প্ৰমাণ হয় নাগৰিকত্ব। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। ভাৰতীয় নাগৰিকত্বক লৈ এবাৰ বৃহৎ ৰায়দান কৰিছে উচ্চ ন্যায়ালয়ে। এজন বাংলাদেশী নাগৰিকৰ আবেদন নাকচ কৰি এতিয়া বম্বে উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। আৰু কেনেদৰে ভাৰতীয় নাগৰিকত্ব প্ৰমাণ হয় বা ভাৰতীয় নাগৰিক হিচাপে চিনাকি লাভ কৰে তাক লৈ এতিয়া এটা বৃহৎ ৰায়দান কৰিছে উচ্চ ন্যায়ালয়ে। নাগৰিকত্ব নিৰ্ণয় হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে। কেৱল মাত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে কোনো এজন লোক ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। ভোটাৰ কাৰ্ড থাকিলেও লাভ নকৰে ভাৰতীয় নাগৰিকৰ পৰিচয়। আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড কেৱল মাত্ৰ পৰিচয় পত্ৰ হ'ব পাৰে। এনে পৰিচয় পত্ৰ কেৱল নিৰ্দিষ্ট সেৱাৰ বাবেহে দিয়া হয়। আৰু এইসমূহ পৰিচয় পত্ৰৰ দ্বাৰা নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰি। এজন বাংলাদেশী নাগৰিকৰ আবেদন নাকচ কৰি এই বৃহৎ ৰায়দান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। মুম্বাইৰ সমীপৰ থানেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন বাংলাদেশী নাগৰিকক। বাবু আব্দুল ৰব চৰ্দাৰ নামৰ এই লোকজনে 2013 চনৰ পৰা ভুৱা জালিয়াতিৰে নথি পত্ৰ প্ৰস্তুত কৰি ভাৰতত বাহৰ পাতিছিল। আৰু তাৰ পিছতে পৰিচয় পত্ৰসমূহ দেখুৱাই নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰিছিল বাবু আব্দুল ৰব নামৰ এই বাংলাদেশী নাগৰিকজনে। ভুৱা নথি পত্ৰৰে ভাৰতত বাহৰ পাতিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুম্বাইৰ থানেৰ পৰা। আৰু তাৰ পিছতে এই লোকজনে জামিন বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। আৰু বাবু আব্দুল ৰব চৰ্দাৰ নামৰ এই বাংলাদেশী লোকজনৰ আবেদন নাকচ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। আৰু তাৰ পিছতে বম্বে উচ্চ ন্যায়ালয়ে ভাৰতবৰ্ষৰ নাগৰিকত্বক লৈ এক বৃহৎ ৰায়দান কৰিছে। কেৱল মাত্ৰ পৰিচয় পত্ৰ দেখুৱাই এই লোকজনে নিজকে ভাৰতীয় নাগৰিক বুলি কৈছিল। আৰু তাৰ পিছতেই ভাৰতীয় নাগৰিকত্বক লৈ এক বৃহৎ ৰায়দান দিছে বম্বে উচ্চ ন্যায়ালয়ে। ভাৰতীয় নাগৰিকত্ব নিৰ্ণয় কৰা হয় কেৱল মাত্ৰ নাগৰিকত্ব আইন 1955 অনুসৰিহে। আৰু এজন বাংলাদেশী নাগৰিকৰ আবেদন নাকচ কৰি ৰায়দান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। আৰু কেৱল মাত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে কোনো এজন লোক ভাৰতীয় হ'ব নোৱাৰে। ভোটাৰ কাৰ্ড থাকিলেও এজন লোকে ভাৰতীয় নাগৰিকৰ পৰিচয় লাভ নকৰে। আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড কেৱল মাত্ৰ পৰিচয় পত্ৰহে। আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ডৰ দ্বাৰা
ভাৰতীয় নাগৰিকত্ব বুলি বা ভাৰতীয় নাগৰিক বুলি সেই লোকজন প্ৰমাণ কৰিব নোৱাৰি নাগৰিকত্ব নিৰ্ণয় কৰা হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে ভাৰতীয় নাগৰিকত্বক লৈ বৃহৎ ৰায়দান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে এজন বাংলাদেশী নাগৰিকৰ আবেদন নাকচ কৰি এই ৰায়দান কৰিছে ন্যায়ালয়ে মুম্বাইৰ সমীপৰ থানেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবু আব্দুল ৰৌফ চৰ্দাৰ নামৰ এজন বাংলাদেশী নাগৰিকক ভুৱা নথিপত্ৰৰে 2013 চনৰ পৰা ভাৰতত আছিল বাবু আব্দুল ৰৌফ চৰ্দাৰ নামৰ বাংলাদেশী লোকজনে আৰু তাৰ পিছতে মুম্বাইৰ থানেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবু আব্দুল ৰৌফ চৰ্দাৰক আৰু তাৰ পিছতে জামিন বিচাৰি আদালতত আবেদন কৰিছিল বাবু আব্দুল ৰৌফ চৰ্দাৰ নামৰ বাংলাদেশী লোকজনে আৰু তাৰ পিছতে এতিয়া ভাৰতবৰ্ষৰ নাগৰিকত্বক লৈ বা ভাৰতীয় নাগৰিকত্বক লৈ এক বৃহৎ ৰায়দান দিছে বম্বে উচ্চ ন্যায়ালয়ে কেৱল মাত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড বা ভোটাৰ কাৰ্ড থাকিলে কোনো এজন লোক ভাৰতীয় হ'ব নোৱাৰে বা ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিকৰ পৰিচয় লাভ নকৰে এজন বাংলাদেশী লোকে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড কেৱল মাত্ৰ এজন ব্যক্তিৰ পৰিচয় পত্ৰ হ'ব পাৰে এনে পৰিচয় পত্ৰ কিছুমান নিৰ্দিষ্ট সেৱাৰ বাবেহে দিয়া হয় আৰু ইয়াৰ দ্বাৰা আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থাকিলে এজন লোকক ভাৰতবৰ্ষৰ নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰি বা ভাৰতীয় নাগৰিক হিচাপে পৰিচয় লাভ নকৰে এই বৃহৎ ৰায়দান কৰিছে এতিয়া ভাৰতবৰ্ষৰ নাগৰিকত্বক লৈ বম্বে উচ্চ ন্যায়ালয়ে